আপুনিও মঙ্গল গ্ৰহত বসতি কৰাৰ কথা ভাবে নেকি? ৰঙা গ্ৰহটোক লৈ থকা বহু জল্পনা কল্পনাৰ অন্ত পৰিল। মঙ্গল গ্ৰহত পানীৰ সন্ধান পাইছে নাছাই। মঙ্গল গ্ৰহত পানী আছে নে নাই সেই সম্পৰ্কে আছে অন্তহীন জল্পনা কল্পনা। পৃথিৱীৰ নিজেই ওচৰৰ এই গ্ৰহটোক লৈ বহু জল্পনা কল্পনা চলি আহিছে। ইয়াৰ মাজতে চৰ্চা লাভ কৰিছে আন এক খবৰে। বহুতে কল্পনা কৰে মঙ্গল গ্ৰহত বসতি স্থাপন কৰাৰ কথা। তাত থকা পৰিৱেশটো পৃথিৱীৰ দৰে। ইতিমধ্যে তালৈ যাবলৈ বিভিন্ন প্ৰচেষ্টা আৰম্ভ হৈছে। কিন্তু মঙ্গল গ্ৰহত জীয়াই থাকিবলৈ প্ৰথমে প্ৰয়োজন হ'ব পানী। এইবাৰ হয়তো বিজ্ঞানীসকলে সেই পানীৰ এক বিশাল উৎস বিচাৰি পাইছে। ৰঙা গ্ৰহটোত পানীৰ সন্ধান পাইছে বিজ্ঞানীসকলে। মঙ্গল গ্ৰহত পানী বিচাৰি ফুৰাৰ সময়ত বিজ্ঞানীসকলে এই কথা জানিব পাৰিছে যে গ্ৰহটোত মাটিৰ পৰা প্ৰায় 2 মাইল তলত পানী থাকিব পাৰে। শেহতীয়া তথ্য অনুসৰি মঙ্গল গ্ৰহত পোৱা পানীৰ পৰিমাণ ইমানেই বেছি যে ই পৃথিৱীৰ মুঠ পানীৰ প্ৰায় 9 গুণ। জানিব পৰা মতে এই পানী মঙ্গল গ্ৰহৰ মাটিৰ তলত কঠিন বৰফৰ ওপৰত আছে। যদি তেনেকুৱাই হয় তেন্তে পানী তাৰ পৰা উলিয়াই অনাটো বৰ কঠিন হ'ব। এই বৰফ উলিয়াবলৈ মঙ্গল গ্ৰহৰ মাটিত খান্দিব লাগিব। তেতিয়াহে এই বৰফ দেখা পোৱা যাব। কিন্তু যদিহে এই বৰফ মাটিৰ তলৰ পৰা উলিয়াব পৰা যায় তেন্তে তাৰ পৰা ওলোৱা পানীৰ ভাণ্ডাৰে মঙ্গল গ্ৰহৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। কিন্তু মাটিৰ পৰা এই পানী কেনেকৈ উলিয়াব সেয়া এতিয়া লাখ টকাৰ প্ৰশ্ন। নাছাই লাভ কৰা ছবিত মঙ্গল গ্ৰহৰ পৃষ্ঠৰ তলত বগা পানীৰ দৰে পদাৰ্থ দেখা গৈছিল। নাছাৰ বিজ্ঞানীসকলে বিশ্বাস কৰে যে ই বৰফৰ বাহিৰে আন একো নহয়। ভৱিষ্যতে যদি মানুহে মঙ্গল গ্ৰহত বাস কৰে তেন্তে এই কঠিন বৰফে তেওঁলোকৰ পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট AIPL লাইভ 24/7।